শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভৰাশিঙৰি অঞ্চলত উচ্ছেদিত লোকক ইয়াত প্ৰৱেশ নিষিদ্ধ কৰিছে স্থানীয় লোকসকলে আৰু এই লৈ তেওঁলোকে ঠায়ে ঠায়ে ইয়াত বেনাৰ অৰা পৰিলক্ষিত হৈছে আৰু মই পুনে পুনে সেই দৃশ্যাংশ দেখুৱাম ব্ৰহ্মপুত্ৰ এটা দাঁতিকাষৰীয়া অঞ্চল এই শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভৰাশিঙৰি আৰু এই অঞ্চলটোত যেহেতু ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়া উচ্ছেদ অভিযান চলিছে আৰু এই উচ্ছেদিত লোকসকল ইয়াত কোনো কাৰণতে প্ৰৱেশ কৰিব নোৱাৰে সেইবাবে ইয়াৰ স্থানীয় যিসকল মুছলমান ধৰ্মীয় সংখ্যালঘু লোক আছে তেওঁলোক সজাগ সচেতন হৈ পৰিছে আৰু তেওঁলোকে ইয়াত উচ্ছেদিত লোকসকলৰ প্ৰৱেশ নিষিদ্ধ কৰিছে আৰু মই পুনে পুনে সেই দৃশ্যাংশ দেখুৱাম এয়া হৈছে তেওঁলোকে এনেধৰণে ইয়াত ঠায়ে ঠায়ে বেনাৰ লগা পৰিলক্ষিত হৈছে স্থানীয় গাঁওৰক্ষী বাহিনী আৰু স্থানীয় যিসকল সংখ্যালঘু মুছলমান লোক আছে তেওঁলোকে এনেধৰণে এই ভৰাশিঙৰি অঞ্চলটোত উচ্ছেদিত লোকৰ ইয়াত প্ৰৱেশ নিষিদ্ধ কৰিছে আৰু এই লৈ তেওঁলোকে ইয়াত ঠায়ে ঠায়ে এনেধৰণে বেনাৰ অৰা পৰিলক্ষিত হৈছে মই দেখুৱাইছোঁ যেহেতু এটা ব্ৰহ্মপুত্ৰ দাঁতিকাষৰীয়া অঞ্চল এই ভৰাশিঙৰি অঞ্চলটো আৰু ইয়াত যাতে যিসকল উচ্ছেদিত লোক যেহেতু ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়া উচ্ছেদ অভিযান চলিছে সেইসকল উচ্ছেদিত লোকে ইয়াত কোনো ধৰণৰ তেওঁলোকে আহি মাটি বেদখল কৰিব নোৱাৰে বা সংস্থাপন লাভ নকৰে সেইবাবে ইয়াৰ স্থানীয় লোকসকল আৰু গাঁওৰক্ষী বাহিনীৰ লোকসকল সজাগ সচেতন হৈছে আৰু সেইবাবে তেওঁলোকে ইয়াতে বেনাৰ আৰিছে মই দেখুৱাইছোঁ এয়া হৈছে ভৰাশিঙৰি অঞ্চলটো আৰু ইয়াত এনেধৰণে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত স্থানীয় সচেতন লোকসকলে ইয়াতে বেনাৰ তেওঁলোকে লগাইছে মই কথা পাতিম ইয়াতে গাঁওৰক্ষী বাহিনীৰ একাংশ বিষয়ববীয়া আছে তেওঁলোকৰ সৈতে কি ক'ব আপুনি ক'ত ক'ত বেনাৰ লগাইছে এনেধৰণে হয় আমি গাঁওৰক্ষী বাহিনীৰ সহযোগত ভৰাশিঙৰি সচেতন ৰাইজসমূহ আমি যুক্তি পৰামৰ্শ কৰি যাতে কোনো উচ্ছেদিত এলেকাৰ পৰা আমাৰ ইয়াত কোনো ধৰণৰ বহিৰাগত লোক ইয়াত আহিব নোৱাৰে তাৰ কাৰণে সজাগতা মিটিং এখন কৰি আমি ঠায়ে ঠায়ে বেনাৰ আৰিছোঁ আৰু আমিও সজাগ আছোঁ যাতে কোনো ধৰণৰ কোনো ঠাইৰ পৰা উচ্ছেদিত বেদখলকাৰী যাতে আমাৰ ইয়াত খোপনি পুতিব নোৱাৰে তাৰ বাবে আমি সজাগ হৈ এই বেনাৰসমূহ আৰিছোঁ আৰু ভৱিষ্যতে যাতে ইয়াত কোনো ধৰণৰ তেনেকা আমাৰ বদনাম আহিব নোৱাৰে যাতে ইয়াত কোনো ঠাইৰ পৰা উচ্ছেদিত লোক আহিছে বা বহিৰাগত লোক আহিছে এই মানৱতাৰে আমি ইয়াত বেনাৰসমূহ আৰিছোঁ ক'ত ক'ত আৰিছে তিনি জেগাত এইটো আমাৰ ইয়াত দেখিলে আপুনি এইখন এখন বেনাৰ আছে আমাৰ এই আগত তিনিআলিত এখন বেনাৰ আছে আৰু আমাৰ এখন চেণ্টাৰ আছে চেণ্টাৰতো এখন বেনাৰ আৰি থোৱা আছে হয় কি ক'ব হয় আমিও দেখি পালোঁ যে এই বেনাৰখন লগোৱাত আমি নিথৌ আনন্দিত কিয়নো উচ্ছেদিতকাৰীকেইটা ইয়াত আহি বেদখলকাৰীকেইটা আজি যদি আহি ইয়াত সোমায় সেই সোমোৱাত আমাৰ গোটেই ভৰাশিঙৰি ৰাইজসমূহ কিবা এটা অসুবিধাত পৰিব পাৰে সেইকাৰণে আমাৰ ৰাইজকেইটা গোটেই সজাগ হৈ এই বেনাৰখন দিবলৈ সন্মুখ হৈ চবেই মিলিজুলি এই বেনাৰখন দিয়া হৈছিল সজাগ সচেতন হৈ আছে বাহিৰা মানুহ আহিব নোৱাৰে নিশ্চয়কৈ মই এয়া স্থানীয় লোকসকলৰ ধৰণে তেওঁলোকে প্ৰকাশ কৰিছে আৰু মই পুনে পুনে সেই দৃশ্যাংশ দেখুৱাম এয়া হৈছে ভৰাশিঙৰি অঞ্চল ব্ৰহ্মপুত্ৰৰ এটা দাঁতিকাষৰীয়া অঞ্চল আৰু ইয়াত ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকলে বসবাস কৰে আৰু ইয়াৰ যিসকল লোক আছে তেওঁলোক এতিয়া এনেধৰণে সজাগ সচেতন হৈছে আৰু স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত তেওঁলোকে এনেধৰণে ইয়াতে ঠায়ে ঠায়ে বেনাৰ লগাইছে যাতে উচ্ছেদিত যিসকল বেদখলকাৰী লোক ইয়াত আহি তেওঁলোকে বসবাস কৰিব নোৱাৰে সেইবাবে তেওঁলোকে সজাগ সচেতন হোৱা পৰিলক্ষিত হৈছে আৰু এই লৈ তেওঁলোকে ইয়াতে বেনাৰ লগোৱা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ